নমস্কাৰ বন্ধুসকল, আমি পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ কেতবোৰ বায়'লজি সম্বন্ধীয় প্ৰশ্ন লৈ পেলাই, যিবোৰ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সাম আৰু স্পেচিয়েলি আসাম হাই ছেকেণ্ডেৰী টেটৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। মোৰ চেনেল জ্যোতিষ অনলাইন বটানীত আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান আপলোড কৰিছোঁ। লগতে আগলৈও আমি কম্পিটিটিভ এক্সাম আৰু আসাম হাই ছেকেণ্ডেৰী টেটৰ লগত জড়িতভাৱে বায়'লজিৰ কেতবোৰ প্ৰশ্ন আমি আগলৈও ডিছকাছ কৰি গৈ থাকিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ফটোচিনথেচিছ ইজ এ খালী ঠাই পূৰণ কৰা, এইটো ফিল ইন দ্য ব্লেংকছ ইজ এ প্ৰচেছ। কি প্ৰচেছ? সালোক সংশ্লেষণ বিক্ৰিয়াটো আমাৰ কি প্ৰচেছ? অপশ্যনকেইটা আছে কেটাবলিক, এনাবলিক, এক্সোথাৰ্মিক এণ্ড মেটাবলিক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এনাবলিক। এনাবলিক মানে এটা চেলে যেতিয়া গ্ৰহণ কৰিব, কেটাবলিক মানে ওলাই দিয়া, আৰু কেটাবলিক আৰু এনাবলিক দুটাই মিলি পেলাই মেটাবলিক হয়। আমি এক্সক্ৰিট কৰি যে ওলাই দিওঁ, টয়লেটত ওলাই দিওঁ, সেয়া হৈছে কেটাবলিক, আৰু আমি খাওঁ, ডাইজেষ্ট কৰোঁ, এইটো হৈছে এনাবলিক। গতিকে ফটোচিনথেচিছৰ পৰা আমি কি কৰোঁ, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰোঁ। গতিকে নিজৰ যিটো প্ৰস্তুত হয়, গতিকে এইটো এনাবলিক হ'ব। গতিকে ফটোচিনথেচিছ ইজ আ এনাবলিক প্ৰচেছ। আহক পিছৰ প্ৰশ্নটোলৈ যাওঁ। নেইম দ্য পিগমেণ্ট হুইচ ইজ ৰেছপনচিবল ফৰ এবজৰ্পশ্যন অফ লাইট ইন প্লেণ্টছ। কোনটো ৰঞ্জক পদাৰ্থ আমাৰ লাইট এবজৰ্পশ্যনত সহায় কৰে, উদ্ভিদক লাইট এবজৰ্পশ্যনত সহায় কৰে? সেয়া হৈছে অপশ্যনবোৰ আছে ক্ল'ৰ'ফিল, ষ্ট্ৰমা, প্লাষ্টিড, প্লাজম'ডেছমাটা। শুদ্ধ উত্তৰটো হ'ব ক্ল'ৰ'ফিল। আমি সকলোৱে জানো ষ্ট্ৰমা কোনো পিগমেণ্ট নহয়, কোনো ৰঞ্জক পদাৰ্থ নহয়, প্লাষ্টিকো কোনো ৰঞ্জক পদাৰ্থ নহয়, প্লাজম'ডেছমাটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব ক্ল'ৰ'ফিল। কেতিয়াবা অলপ ট্ৰিক্স লগাই পেলাইও আমি কম্পিটিটিভ এক্সাম বা এক্সামবিলাকত আমি উত্তৰ কৰিব পাৰোঁ। যদি আমি সঠিকভাৱে নাজানো, বাকীকেইটা এনচাৰ আমি কম্পেয়াৰ কৰি ল'ব লাগে, যে যদি সেইকেইটা একেবাৰেই নহয় তেনেহ'লে বাকী যিটো বাচি গ'ল সেইটোৱে হ'ব, বা দুটাৰ মাজত সেনেকৈ উলিয়াব পাৰি। আহক পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইন বেক্টেৰিয়া নেইম দ্য কালাৰ অফ লাইট হুইচ ইজ ৰেছপনচিবল ফৰ ফটোচিনথেচিছ। কি হয়, আমি জেনেৰেলি জানো উদ্ভিদে ফটোচিনথেচিছ কৰিব পাৰে, উদ্ভিদে সালোক সংশ্লেষণ কৰিব পাৰে। কিন্তু এনেকুৱা কিছুমান বেক্টেৰিয়া আছে যিবিলাকক আমি ফটোচিনথেটিক বেক্টেৰিয়া বুলি কওঁ। সেই বেক্টেৰিয়াবিলাকেও নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। গতিকে সেই বেক্টেৰিয়াবিলাকে লাইটৰ কোনটো ৰং তাহাঁতে এবজৰ্ব কৰি পেলাই সালোক সংশ্লেষণ বা ফটোচিনথেচিছ বিক্ৰিয়া কৰে, সেইটো হৈছে উত্তৰসমূহ দিয়া আছে আল্ট্ৰাভায়লেট বা UV, ব্লু, ৰেড, নান। উত্তৰটো হ'ব ৰেড। ৰেড কালাৰ অফ লাইট ইজ ৰেছপনচিবল ফৰ ফটোচিনথেচিছ ইন কেছ অফ বেক্টেৰিয়া। আহক পিছৰ প্ৰশ্নটোলৈ যাওঁ। কোৱাণ্টাজমছ আৰ ফাউণ্ড ইন, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, আহি থাকে। কোৱাণ্টাজমছ আৰ ফাউণ্ড ইন ক্ৰিষ্টি অফ মাইটকণ্ড্ৰিয়া, থাইলাকয়েড মেমব্ৰেন অফ ক্ল'ৰ'প্লাষ্ট, নিউক্লিয়াছ মেমব্ৰেন, লাইছ'জম। ক্ৰিষ্টি অফ মাইটকণ্ড্ৰিয়াত থাকে, ক'ত থাকে কোৱাণ্টাজমটো? এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব, ইয়াতে শুদ্ধ উত্তৰটো দিয়া হোৱা নাই, মই কৈছোঁ ইয়াৰে উত্তৰটো হ'ব থাইলাকয়েড মেমব্ৰেন অফ ক্ল'ৰ'প্লাষ্ট। উত্তৰটো হ'ব থাইলাকয়েড মেমব্ৰেন অফ ক্ল'ৰ'প্লাষ্টৰ যিটো থালি সদৃশ অংশ থাকে নহয়, থাইলাকয়েড, তাতে কোৱাণ্টাজম থাকে। ইয়াতে এটা মন কৰিবলগীয়া কথা, যদি প্ৰশ্নটো আহে কোৱাণ্টাজম কি সকলো ধৰণৰ ফটোচিনথেটিক অৰ্গেনিজিমতে থাকে নেকি? নাথাকে। কোৱাণ্টাজম অনলি ফাউণ্ড ইন প্লেণ্টছ, নট ইন বেক্টেৰিয়া, নট ইন ফটোচিনথেটিক বেক্টেৰিয়া। যিবোৰ বেক্টেৰিয়া ফটোচিনথেচিছ কৰিব পাৰে নহয়, তাতে কোৱাণ্টাজম নাথাকে। অনলি ইন কেছ অফ প্লেণ্ট কোৱাণ্টাজমছ আৰ ফাউণ্ড। আহক পিছৰ প্ৰশ্নটোলৈ যাওঁ। Name the metal present in chlorophyll A and chlorophyll B.
আমি যদি ক্ল'ৰ'ফিল এ বা ক্ল'ৰ'ফিল বি ষ্ট্ৰাকচাৰটো চাওঁ তেনেহ'লে চেণ্টাৰত এটা মেটেল থাকে, খুবেই ইম্পৰ্টেণ্ট, এই প্ৰশ্নটো খুবেই বেছি ইম্পৰ্টেণ্ট। এটা মেটেল থাকে খালি ক্ল'ৰ'ফিল এ আৰু বিতে, এইটো এটা স্পেচিফিক মানে কথা ক্ল'ৰ'ফিল এ আৰু বিৰ, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যনবোৰ আছে আইৰণ, কপাৰ, মেগনেছিয়াম আৰু মেংগানিজ, চেণ্টাৰত থাকে। সেই মেটেলটো হৈছে মেগনেছিয়াম, শুদ্ধ উত্তৰটো হ'ব আমাৰ মেগনেছিয়াম। আহক পিছৰ প্ৰশ্নটোলৈ যাওঁ। হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু ৰিগাৰ্ডিং ফটোচিনথেচিছ? ফটোচিনথেচিছৰ কাৰণে কোনটো শুদ্ধ ষ্টেটমেণ্ট, কোনটো ষ্টেটমেণ্ট শুদ্ধ? আহক চাওঁ উত্তৰসমূহ কি দিয়া আছে। ফটোচিষ্টেমছ আৰ, ফটোচিষ্টেম মানে জানেই দুটা ফটোচিষ্টেম আছে আমাৰ, P700 আৰু P680। Photosystems are arrangements of chlorophyll and other pigments packed into thylakoid. B দিয়া আছে many prokaryotes have only one photosystem. C দিয়া আছে both A and B are correct. D দিয়া আছে only A is correct. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব both A and B are correct. মানে ফটোচিষ্টেমছ আৰ এৰেঞ্জমেণ্ট অফ ক্ল'ৰ'ফিল, মানে ক্ল'ৰ'ফিলত এৰেঞ্জ হৈ থাকে এণ্ড আদাৰ পিগমেণ্টছ পেকড ইনটু দ্য থাইলাকইড, আদাৰ পিগমেণ্টটো থাকে তাতে ফটোচিষ্টেমটো থাকে। আৰু মেনি প্ৰ'কেৰিয়ট হেভ অনলি ওৱান প্ৰ'কেৰিয়টৰ বেছিভাগ প্ৰ'কেৰিয়টতে অনলি এটা ফটোচিষ্টেম থাকিব। ফটোচিষ্টেম মানে দুটাই আমি কৈছিলোঁ আগতে, P700 আৰু P680, অৰ্থাৎ ফটোচিষ্টেমে 700 নেন'মিটাৰৰ লাইট গ্ৰহণ কৰিব পাৰিলে সেইটো হৈছে P700, আৰু যিটো ফটোচিষ্টেমে P680 নেন'মিটাৰৰ লাইট গ্ৰহণ কৰিব পাৰিব সেয়া হৈছে P680 ফটোচিষ্টেম। আহক পিছৰ প্ৰশ্নটোলৈ যাওঁ। ৰেট অফ ফটোচিনথেচিছ ডাজন্ট ডিপেণ্ড আপন কোৱালিটি অফ লাইট, ইণ্টেনচিটি অফ লাইট, duration of light and temperature. Rate of photosynthesis doesn't depend upon, ক'ত ডিপেণ্ডে নহয়, ৰেট অফ ফটোচিনথেচিছ ডিপেণ্ডে নহয়, সেইটো হৈছে কোৱালিটি অফ, শুদ্ধটোতো আমি চাওঁ আহিছে ডিউৰেশ্যন অফ লাইট, অৰ্থাৎ কোৱালিটি কেনেকুৱা হ'ব সেইটোৰ ওপৰত ডিপেণ্ড কৰে, গভীৰতা তাৰ ইণ্টেনচিটি কেনেকুৱা হ'ব লাইটটোৰ সেইটো নিৰ্ণয় কৰে, টেম্পাৰেচাৰো ফটোচিনথেচিছত ডিপেণ্ড কৰে, কিন্তু কিমান সময় লাইটটো পাব সেইটো ৰেট অফ ফটোচিনথেচিছত ডিপেণ্ড নকৰে। আহক পিছৰ প্ৰশ্নটোলৈ যাওঁ। দ্য অপটিমাম টেম্পাৰেচাৰ ফৰ ফটোচিনথেচিছ ইজ, অপটিমাম টেম্পাৰেচাৰ কি, যিটো মানে সঠিক টেম্পাৰেচাৰ য'ত ফটোচিনথেচিছ ভালকৈ হয় সেয়া হৈছে 25 to 35 ডিগ্ৰী চেণ্টিগ্ৰেড, 10 to 15 ডিগ্ৰী চেণ্টিগ্ৰেড, 35 to 40 ডিগ্ৰী আৰু 20 to 25 ডিগ্ৰী চেণ্টিগ্ৰেড। আহক শুদ্ধটোতো চাওঁ। ইয়াৰ শুদ্ধটো হৈছে 20 to 25 ডিগ্ৰী চেণ্টিগ্ৰেড। এইটো মনত ৰাখিবলগীয়া কথা আৰু খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এটা। অপটিমাম টেম্পাৰেচাৰ ফৰ ফটোচিনথেচিছ 20 to 25 ডিগ্ৰী চেণ্টিগ্ৰেড। আহক 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। নেইম দ্য চাইট ৱেৰ ডাইজেশ্যন অফ প্ৰটিনছ অকাৰ। প্ৰটিন ইন কেছ অফ হিউমেন বিং, ঠিক আছে, ইন কেছ অফ এনিমেল নেইম দ্য চাইট ৱেৰ ডাইজেশ্যন অফ প্ৰটিনছ অকাৰ। আমি কৈছিলোঁৱে বায়'লজি সম্পৰ্কে আমি ডিছকাছ কৰিম, অৰ্থাৎ বটানী আৰু জুলজি দুটাই মিক্স থাকিব, মোৰ কুৱেশ্যনবিলাকত দুটাই মিক্স থাকিব, গতিকে দুটা ছাবজেক্টে আমি পঢ়ি যাব লাগিব। তো ইয়াতে আমাৰ অলপ জুলজিৰ কুৱেশ্যন আহিছে, ইয়াৰে কি হ'ব, ইয়াৰ অপশ্যনবোৰ দি আছে পেনক্ৰিয়াছ, ৰেক্টাম, লিভাৰ, এলিয়াম। কোন ছাইডত প্ৰটিনৰ ডাইজেশ্যন হয় ইন কেছ অফ এনিমেল? শুদ্ধটোৰ উত্তৰটো হ'ব ইলিয়াম, ইলিয়ামত হয়। হ'ব, এতিয়া পিছৰ প্ৰশ্নটোলৈ আহোঁ। ষ্টমাক এপিথেলিয়েল চেলছ ইন দ্য বডি চিক্ৰেট, এগেইন জুলজিৰ প্ৰশ্ন, এনিমেলৰ ক্ষেত্ৰত ষ্টমাক এপিথেলিয়েল চেলছ ইন দ্য বডি চিক্ৰেট হাইড্ৰ'ক্লৰিক এচিড, অক্সিটচিন, এড্ৰিনেলিন এণ্ড টেষ্টষ্টেৰন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰ'ক্লৰিক এচিড। হাইড্ৰ'ক্লৰিক এচিড ষ্টমাক এপিথেলিয়েল চেলছ ইন দ্য বডি চিক্ৰেট, কি চিক্ৰেট কৰে? হাইড্ৰ'ক্লৰিক এচিড। এতিয়া আহোঁ পিছৰ প্ৰশ্নটোলৈ।
night blindness and geophthalmia are generally conditions associated with the deficiency of which vitamin? কি ভিটামিনৰ অভাৱত নাইট ব্লাইণ্ডনেছ আৰু জেৰপথেলমিয়া বেমাৰটো হয়? অপশ্যনবোৰ দিছে ভিটামিন বি, কে, B2A। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন এ। ভিটামিন এৰ অভাৱত এই দুটা বেমাৰ হ'ব পাৰে। আহক পিছৰ প্ৰশ্নটোলৈ যাওঁ। এইটো এটা খালী ঠাই পূৰণ কৰা প্ৰশ্ন। আৰ ফাংচনেল ইন ইউনিটছ অফ ফুড এবজৰ্পশ্যন। কি বস্তুটো ফাংচনেল ইউনিটছ অফ ফুড এবজৰ্পশ্যন হ'ব? ৰেড ব্লাড চাৰ্কেল আৰ ফাংচনেল ইউনিট অফ ফুড এবজৰ্পশ্যন, নে স্মল ইণ্টেষ্টাইন, নে ভিলি, নে এগ্ৰিগেটেড লিম্ফয়েড নডিউলছ? কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ? আহক চাওঁ। ভিলি। ভিলি আৰ ফাংচনেল ইউনিটছ অফ ফুড এবজৰ্পশ্যন। দেই, প্ৰথম ফাংচন ভিলি কৰে। আহক পিছৰ প্ৰশ্নটোলৈ যাওঁ। Where are the parotid glands? Parotid glands, where are the parotid glands situated? মানে ক'ত আছে parotid gland in case of human being or animal? Below the stomach, behind and above the pancreas, behind and in front of the ear canal, underneath the armpit. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব below and in front of the ear canal। তাতে পেৰটিড গ্লেণ্ড থাকে। এতিয়া শুনি পিছৰ প্ৰশ্নটোলৈ। দ্য মেক্সিমাম এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড ইন দ্য হিউমেন বডি ইজ ট্ৰান্সপৰ্টেড এজ। বেছিভাগ কাৰ্বন ডাই অক্সাইড হিউমেন বডিত কেনেকৈ ট্ৰান্সপৰ্ট হয়? এজ এ বাইকাৰ্বনেট ৱে, ডেট মিনছ বাইকাৰ্বনেট, কাৰ্বাইড, এমাইলেজ আৰু ওপৰৰ এটাও নহয় অৰ্থাৎ নান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাইকাৰ্বনেট। এতিয়া আহোঁ পিছৰ প্ৰশ্নটোলৈ। হিউমেনছ হেভ হাউ মেনি লবছ? মানে এটা ফিল ইন দ্য ব্লেংক দিয়া আছে, কিমান লবটো লিখি দিব লাগিব নাম্বাৰটো। হিউমেনছ হেভ ডেছ লবছ ইন দ্য লেফ্ট লাং। লেফ্ট লাংকত কিমান লোব আছে? হিউমেন লোব মানে এনেকুৱা লোব ষ্ট্ৰাকচাৰ হিউমেন কিমান আছে? অপশ্যনবোৰ দিয়া আছে 3, 2, 4 and 1। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2। মনত ৰাখিব, হিউমেনছ হেভ 2 lobes ইন দ্য লেফ্ট লাং। এইকেইটা আচলতে মনত ৰাখিবলগীয়া কথা। আমি যদি ইমেজ চাই লওঁ, একবাৰ এটা পিকচাৰ চাই লওঁ, তেতিয়াও সদায় কাৰণে মনত থাকি যাব। তো আজিলৈ এইখিনিয়ে আমাৰ কুৱেশ্যন থাকিল। মোৰ চেনেলটো আকৌ এবাৰ ক'লোঁ ছাবস্ক্ৰাইব কৰিব, আৰু কিবা ছাজেশ্যন থাকিলে কমেণ্ট বক্সত ছাজেশ্যন দিব। মই নেক্সট ভিডিঅ'টোত আৰু কেতবোৰ বায়'লজিৰ প্ৰশ্ন লৈ পেলাই আপোনালোকৰ আগত আহিম। আজিলৈ এইখিনিয়ে থাকিল। ধন্যবাদ।